শেহতীয়াকৈ ঘোষণা কৰা নীট পৰীক্ষাত তেজপুৰৰ এক প্ৰতিষ্ঠানৰ পৰা উজলিছে প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী। বিগত বৰ্ষত প্ৰতিষ্ঠানখনৰ পৰা প্ৰায় 20 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নীটৰ জৰিয়তে উত্তীৰ্ণ হৈ বিভিন্ন বিভাগত অধ্যয়নৰ সুযোগ পাইছিল। হৰসাল বেমিসাল এই মূল লক্ষ্যৰে এইবেলিও অৰ্ধশতাধিক শিক্ষাৰ্থীয়ে পটেন্সিয়েল কনচেপ্ট এডুকেশ্যন নামৰ প্ৰতিষ্ঠানখনত অভিজ্ঞ শিক্ষকৰ জৰিয়তে কোচিং লৈ নীটৰ পৰীক্ষাত অৱতীৰ্ণ হয়। ইয়াৰে 3 গৰাকীয়ে 720 নম্বৰৰ ভিতৰত 695, 658 আৰু 650 নম্বৰ লাভ কৰাৰ লগতে অন্যান্যসকলে 600ৰ ওপৰত নম্বৰ লাভ কৰে। উত্তীৰ্ণ শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকসকলক তেজপুৰত প্ৰতিষ্ঠানখনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। বিগত বৰ্ষত 21 গৰাকীয়ে নীট উত্তীৰ্ণ হৈ অধ্যয়নৰ সুযোগ পাইছিল যদিও এইবেলি 40 জনে এই সুযোগ লাভ কৰিব বুলি আশা কৰিছে কৰ্তৃপক্ষই। কাট অফ মাৰ্কৰ ওপৰত নিৰ্ভৰ কৰিলেও এই মাৰ্কৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰা নম্বৰ যথেষ্ট বুলি দাবী কৰে প্ৰতিষ্ঠানখনে। ইফালে তেজপুৰত এনে এক প্ৰতিষ্ঠানে ছাত্ৰ-ছাত্ৰীসকলৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰাত লগতে এক সুবিধা তেজপুৰতে লাভ কৰাত আনন্দিত অভিভাৱক আৰু শিক্ষাৰ্থীসকল। অনাগত দিনত এই প্ৰতিষ্ঠানখনৰ পৰা আৰু অধিক শিক্ষাৰ্থীয়ে নীট বা JEE পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব বুলিও ব্যক্ত কৰে শিক্ষাৰ্থীসকলে। বাহিৰত যেনেকুৱা কোচিং হয় ইয়াৰ কোচিংটো তাৰ আধাৰতে বনোৱা, ক্লাছেছবিলাক বহুত ভালকৈ হয়। ক্লাছ 11ৰ পৰা হওক বা ড্ৰপাৰৰ পৰা হওক ক্লাছবিলাক ৰেগুলাৰলি ক্লাছ কৰিলে আপোনাৰ মানে এটা মটিভেশ্যন পায়। টিচাৰ্ছবিলাকে সদায় মটিভেট কৰে, কনচিষ্টেঞ্চি মেইনটেইন হয় আৰু ক্লাছেছবিলাক কৰিলে আপোনালোকে গম পাব যে ক্লাছত লগৰটো কিমান আগবাঢ়ি আছে, কিমান আৰু কষ্ট কৰিব লাগিব। এটা নৰ্থ ইষ্ট লেভেলৰ যোনটো এক্সাম হয় সেইটো দিয়াৰ পিছত গম পাওঁ যে নৰ্থ ইষ্টত মই কোনটো লেভেলত আছোঁ। এই ৰেংকিং পাওঁ, নৰ্থ ইষ্ট ৰেংকিং পালে গম পাওঁ যে মই আৰু কিমান কষ্ট কৰিব লাগিব, আনকি আৰু মই কিমান কৰিলে মোৰ ৰেংকটো 100ৰ তলত আহিব বা 10ৰ ভিতৰত আহিব। চ' এই ৰেংকিং চিষ্টেমটো বহুত ভাল চিষ্টেম হয়। নীট 2024 চনৰ ৰিজাল্ট আমাৰ 4 জুনত ডিক্লেয়াৰ হৈছিলে। ৰিজাল্ট ডিক্লেয়াৰ হোৱাৰ পিছত আমি ৰিজাল্ট কালেকশ্যন কৰাৰ পিছত আমি প্ৰায় দেখিলোঁ 16 জন ল'ৰা ছোৱালী 600 নম্বৰ অধিক লাভ কৰিবলৈ সক্ষম হ'ল। আৰু আমি যোনখন লিষ্ট প্ৰিপেয়াৰ কৰিছোঁ তাত লাষ্ট ইয়েৰৰ হিচাপে যদি আমি কাট অফ ধৰোঁ টোটেল 62 জন ষ্টুডেণ্ট সেই কাট অফৰ ওপৰত আছে। আৰু কাট অফ বাঢ়িব, নবঢ়া নহয়। কিমান বাঢ়িব আমি এতিয়া প্ৰেডিক্ট কৰিব নোৱাৰোঁ, বেলেগে বেলেগ প্ৰেডিকশ্যন দি আছে, কিন্তু যেতিয়ালৈকে আছাম মেৰিট লিষ্ট নাহে আমি ক'ব নোৱাৰোঁ। কিন্তু কাট অফ যদি বাঢ়েও মোৰ এটা দৃঢ় বিশ্বাস যে মিনিমাম 40 জন ল'ৰা ছোৱালীয়ে ছিট পাবলৈ সক্ষম হ'ব ইয়াৰ পৰা। খুব ধুনীয়া ছিষ্টেম। তেখেতসকলে ANTS এক্সাম প্ৰস্তুত কৰে। ANTS এক্সামত প্ৰায় 30টামান এক্সাম চিজ হয়। সেইখিনি প্ৰায় নীটৰ যিখিনি কুৱেশ্যন আহেগৈ প্ৰায় 30খন পেপাৰ তেওঁলোকে কৰাৰ পিছত নীটৰ পৰীক্ষাটো একেবাৰে সহজ হৈ পৰে। গতিকে এই ছিষ্টেমটো খুব ধুনীয়া ছিষ্টেম তেওঁলোকে কৰিছে। তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ প্ৰতিবেদন, দি নৰ্থ ইষ্ট।